নমস্কাৰ আজি হৈছে 11 মাৰ্চ এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক সেইসমূহ আগবঢ়াইছো মিয়া আমাৰ শত্ৰু নহয় এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় মিয়া মানুহৰ লগত আমাৰ কোনো শত্ৰুতা নাই মিয়া মানুহৰ লগত আমাৰ কোনো সমস্যা নাই মিয়া মানুহে ভাৰত মাতা কি জয় বুলি কোৱাত আমাৰ আপত্তি নাই কিন্তু আমাৰ সমস্যা লাভ জেহাদক লৈ আমাৰ সমস্যা হৈছে মাটি দখলক লৈ আমাৰ সমস্যা সম্পূৰ্ণ বেলেগ লাভ জেহাদ বন্ধ হ'ব লাগিব বাল্য বিবাহ বহু বিবাহ বন্ধ হ'ব লাগিব ভূমি জেহাদ বন্ধ হ'ব লাগিব আমি মিয়াৰ বিৰোধী নহয় আমি মিয়াৰ কাৰণৰহে বিৰোধী এনেদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা খবৰ গৌৰৱ গগৈ ৰকিবুল হুছেইনৰ বাবেই মিত্ৰতা নহ'ল মই কেতিয়াও কংগ্ৰেছৰ ওচৰত মূৰ তল নকৰোঁ মিত্ৰতাৰ সন্দৰ্ভত এইদৰে মন্তব্য প্ৰকাশ কৰে বিধায়ক অখিল গগৈয়ে কয় কংগ্ৰেছৰ পিছে পিছে ঘূৰি কোনো লাভ নাই কংগ্ৰেছৰ পিছে পিছে ঘূৰি থাকিলে অসমীয়া জাতিৰ কোনো লাভ নহয় মই কোনো ৰাষ্ট্ৰীয় দলৰ ওপৰত বিশ্বাস নকৰোঁ মই অখিল গগৈ হয় আমি 15খন আসন বিচাৰিছিলোঁ কিন্তু আমাক 4খনহে দিলে ধিং সমষ্টি বিচাৰিলোঁ কিন্তু দাদাগিৰি কৰিলে ৰাজ্য দলক দাদাগিৰি দেখুৱাই লাভ নাই সন্মান দিলেহে বন্ধুত্ব থাকে অহংকাৰ কৰিলে ইনচাল্ট কৰিলে কেতিয়াও বন্ধুত্ব নহয় বিজেপি ঘৰুৱা স্বাৰ্থত আমি মিত্ৰতা বিচাৰিছিলোঁ কংগ্ৰেছে ৰাজ্য দলক ঘৰত কাম কৰা মানুহৰ দৰে ব্যৱহাৰ কৰিলে এইদৰে ক্ষিউ বুজাৰিলে বিধায়ক অখিল গগৈয়ে পৰৱৰ্তী খবৰ কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নে সাংসদ গৌৰৱ গগৈ আমি আপোনালোকক সবিশেষ জনাম কিন্তু তাৰ পূৰ্বে কমেণ্টত জনাওক আপোনাৰ মতামত অসমৰ মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যৰ প্ৰথম পছন্দ কোন হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ জনতাৰ পছন্দ কোন প্ৰকাশ পালে প্ৰাক নিৰ্বাচনী সমীক্ষা জনতাই কাক বিচাৰে হিমন্ত বিশ্ব শৰ্মা নে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ ভোট ভাইবছৰ সমীক্ষাৰ তথ্য প্ৰকাশ 65% মুছলমানে বিচাৰে গৌৰৱ গগৈক আৰু 18% মুছলমানে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুঠ 46.6% মানুহে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক বিপৰীতে 41.7% বিচাৰে সাংসদ গৌৰৱ গগৈক 72% এছিয়ে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক আৰু 13% বিচাৰে গৌৰৱ গগৈক 49% এছিয়ে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক 28% বিচাৰে গৌৰৱ গগৈক দিবলৈছো আন এটা খবৰ জুবিনবিহীন অসমৰ প্ৰথমটো ৰমজান পূৰ্বৰ দৰে এইবাৰ অসমত পালন নহয় ঈদ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱাকৈ প্ৰথমটো ৰমজান এইখন অসমক আমি এটা কৰি ৰাখিম বিভাজিত হ'বলৈ নিদিওঁ এইবাৰ ৰমজান মাহ শোকত দুখত পালন কৰিছে মুছলমানে যিমান পাৰি সিমান মাৰ্জিতভাৱে পালন কৰা হ'ব এইবেলি ঈদ সকলোৱে ভাতৃত্ববোধেৰে অসমত বাস কৰোঁ আহক আমচুৰ তৰফৰ পৰা ঈদক লৈ ডাঙৰ সিদ্ধান্ত লোৱা হৈছে আগবঢ়াইছোঁ ইয়াৰ পাছৰ খবৰটো দেশৰ কোটি কোটি কৃষকলৈ এটা ডাঙৰ খবৰ আপুনি কেতিয়া লাভ কৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধন চাওঁ আহক 13 মাৰ্চত বেংক একাউণ্টত সোমাব 22 নং কিস্তিৰ এই ধনৰাশি মোবাইলতে আপুনি কেনেকৈ চেক কৰিব তালিকাত নাম আছেনে নাই বছৰি 3টা কিস্তিত 6000 টকাকৈ লাভ কৰে কৃষকে EKYC আপডেট নহ'লে হিতাধিকাৰীয়ে নাপাব কিস্তিৰ ধনৰাশি একাউণ্টত 2000 টকা লাভ কৰিবৰ বাবে আজিয়ে কৰক 3টাকৈ কাম PM কিষাণ ধনৰ বাবে EKYC আপডেট বাধ্যতামূলক নতুনকৈ আবেদন কৰিব বিচৰাসকলে বনাই লওক ফাৰ্মাৰ ID আধাৰ সৈতে লিংক কৰক আপোনাৰ মোবাইল নম্বৰ খাতা প্ৰক্ৰিয়াৰ জৰিয়তে ঘৰতে কৰিব পাৰিব EKYC আপডেট প্ৰথমে ভিজিট কৰক PM কিষাণৰ অফিচিয়েল ৱেবছাইটত গৈ লগইন কৰক তাতে EKYC অপশ্যনত ক্লিক কৰক আধাৰ নম্বৰ সৈতে কেপচা কোড দি চাৰ্চ কৰক আৰু সন্নিবিষ্ট কৰক আপোনাৰ মোবাইল নম্বৰ গেট OTPত ক্লিক কৰি OTP সন্নিবিষ্ট কৰক এইদৰে আপুনি ঘৰতে বহি সম্পূৰ্ণ কৰিব পাৰিব EKYC প্ৰক্ৰিয়া দিবলৈছো আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এটা খবৰ ইৰাণ আমেৰিকা যুদ্ধৰ মাজতে মধ্যপ্ৰাচ্যত এমাৰ্জেঞ্চি ঘোষণা কৰা হৈছে এইবাৰ ভয়ংকৰ ড্ৰোন আক্ৰমণ কৰা হৈছে বাহৰেইনৰ ৰিফাইনেৰীত 90 বছৰ পুৰণি ৰিফাইনেৰীত লাগিল দপদপাই জুই সবাতোকৈ ডাঙৰ বাপকো ৰিফাইনেৰীত আক্ৰমণ কৰা হৈছে যুদ্ধৰ বাবে তেলৰ মূল্য বৃদ্ধি খবৰৰ মাজতে ৰিফাইনেৰীত কৰা হৈছে আক্ৰমণৰ পাছতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে বাপকোত আক্ৰমণৰ দৃশ্য দেখি আপোনাৰো বুকু কঁপি উঠিব মাত্ৰ 4 দিন পূৰ্বে আক্ৰমণ কৰিছিল এটা ৰিফাইনেৰীত ইৰাণৰ আক্ৰমণত জুই লেলিহান শিখাই আগুৰিলে বাপকো ৰিফাইনেৰী
মধ্যপ্ৰাচ্যৰ আটাইতকৈ ডাঙৰ তেল ৰিফাইনেৰী বাপকো আৰৱ দেশৰ বাহৰেইন হৈছে আমেৰিকাৰ সহযোগী। সেয়েহে এই আক্ৰমণ ইৰাণে কৰা পূৰ্ণ সম্ভাৱনা আছে। বৰ্তমানলৈকে বাপকো আক্ৰমণৰ স্পষ্টীকৰণ দিয়া নাই ইৰাণে। দিব লৈছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ আন এটা খবৰ। গৌৰৱ ৰকিবুল যেতিয়ালৈকে কংগ্ৰেছত থাকিব সিমানেই বিজেপিৰ লাভ হ'ব, এই তিৰ্যক মন্তব্য মুখ্যমন্ত্ৰী। 11 পৰা 15 মাৰ্চৰ ভিতৰত অসম বিজেপিয়ে চূড়ান্ত কৰিব প্ৰাৰ্থীৰ তালিকা, ক'লে মুখ্যমন্ত্ৰীয়ে। সমাগত অসম বিধানসভা নিৰ্বাচন সম্ভৱত বহাগ বিহুৰ পূৰ্বে নিৰ্বাচন সম্পন্ন হ'ব। মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে জনতা পাৰ্টীয়ে আগন্তুক অসম বিধানসভা প্ৰাৰ্থী তালিকা 11 মাৰ্চৰ পৰা 15 মাৰ্চৰ ভিতৰত চূড়ান্ত কৰিব। গুৱাহাটীত মঙলবাৰে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে নিৰ্বাচন আয়োগে যদিহে নিৰ্বাচনৰ তাৰিখ পিছুৱাই দিয়ে তেন্তে তৃতীয় পৰ্যায়ৰ জন আশীৰ্বাদ যাত্ৰা অনুষ্ঠিত কৰা হ'ব। তেওঁ লগতে কয়, আমি তৃতীয় পৰ্যায়ৰ যাত্ৰা কৰিম, অন্যথা নিৰ্বাচনৰ সমান্তৰালকৈ এই যাত্ৰাও অব্যাহত থাকিব। সংবাদ মাধ্যমৰ সন্মুখতে মুখ্যমন্ত্ৰী শৰ্মাই কংগ্ৰেছ দলক কটাক্ষ কৰে। বিশেষকৈ দুই কংগ্ৰেছ নেতা গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক লক্ষ্য কৰি তেওঁ চোকা সমালোচনা কৰে। বিৰোধী দলে জন আশীৰ্বাদ যাত্ৰাত ব্যাঘাত জনাবলৈ চেষ্টা কৰি আছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে। মুখ্যমন্ত্ৰী শৰ্মাই কয়, মোৰ যাত্ৰাৰ সময়ত কংগ্ৰেছে কিছু ঠাইত অসুবিধাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। সনাতনী জনজাতীয় হিন্দু, অসমীয়া লোক, হিন্দু আৰু মুছলমান উভয় থকা ঠাইত কংগ্ৰেছৰ স্থিতিৰ একো দেখা নাই। গগৈ আৰু হুছেইনক লক্ষ্য কৰি তেওঁ কয়, দুয়োজন কংগ্ৰেছ দলত থাকিলে বিজেপিৰ বাবে লাভদায়ক হ'ব। ঠিক যেনেকৈ ৰাহুল গান্ধী কংগ্ৰেছত থাকিলে প্ৰধানমন্ত্ৰী মোদী সদায় প্ৰধানমন্ত্ৰী হৈ থাকিব। অৰুণোদয় আঁচনিৰ দীৰ্ঘায়ুৰ কথা উল্লেখ কৰি তেওঁ কয় যে ভাৰতীয় জনতা পাৰ্টি অসম চৰকাৰে 14 লাখ মহিলা হিতাধিকাৰী বেংক একাউণ্টত 3,600 কোটি টকা হস্তান্তৰ কৰিব। তেওঁ কয়, এই আঁচনিখনৰ কাৰ্যকৰী কৰাৰ পিছত ইতিমধ্যে 3টা নিৰ্বাচনত জয়ী হৈছোঁ, কিন্তু আন ৰাজ্যৰ দৰে আমাৰ ৰাইজ সলনি নহয়। এই বদলি এটা নিৰ্দিষ্ট শ্ৰেণীৰ মহিলাৰ মাজতেই সীমাবদ্ধ। গতিকে এইটো এটা অতি নিয়ন্ত্ৰিত আঁচনি, নিৰ্বাচনৰ সৈতে জড়িত নহয়, কাৰণ আমি যোৱা 6 বছৰ ধৰি আহিছোঁ। আঁচনিখন অতি নিয়ন্ত্ৰিত বুলি উল্লেখ কৰি তেওঁ লগতে কয়, আমাৰ কেইবাটাও মাপকাঠি আছে আৰু আমি সেই মাপকাঠি মানি চলিছোঁ। যেনে বিধৱা, দিব্যাংগ, পৰিয়ালৰ ঘৰত কেঞ্চাৰ ৰোগী থকা। এই আঁচনিখনৰ লগত নিৰ্বাচন কোনো সম্পৰ্ক নাই। প্ৰতিজন হিতাধিকাৰীয়ে 4 মাহৰ বাবে একত্ৰিত ধনৰাশি 9,000 টকা লাভ কৰে। এই ধনৰাশি হিতাধিকাৰী বেংক একাউণ্টলৈ ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ DBT জৰিয়তে হস্তান্তৰ হ'ব বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰী শৰ্মাই কয়, প্ৰথম পৰ্যায়ত তেওঁ 1200 কিলোমিটাৰ যাত্ৰা কৰিছিল। দৈনিক 14 ঘণ্টা তেওঁ জনসাধাৰণৰ সৈতে কটায়। মই নাভাবোঁ যে ৰাইজে অসমৰ আন এজন মুখ্যমন্ত্ৰীক এনে আশীৰ্বাদ দিছে। ভোট বেলেগ কথা আৰু আশীৰ্বাদ দিয়াটো বেলেগ কথা। সোমবাৰে জন আশীৰ্বাদ যাত্ৰাৰ সময়ত আন দিনত অধিক 25টা সমষ্টি অতিক্ৰম কৰি জনসাধাৰণৰ সমৰ্থন দেখি সোমবাৰে আনন্দ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য, যোৱা 25 ফেব্ৰুৱাৰীৰ পৰা ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ পৰা ৰাজ্যৰ 32টা বিধানসভা সমষ্টিৰ 900 কিলোমিটাৰতকৈও অধিক দূৰত্ব অতিক্ৰম কৰি লাখ লাখ লোকৰ সৈতে মত বিনিময় কৰি আশীৰ্বাদ বিচাৰি বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হৈছিল। মুখ্যমন্ত্ৰী শৰ্মাই কয়, লাখ লাখ লোকে অংশগ্ৰহণ কৰি আমাক আশীৰ্বাদ দিছিল, আমাক চাবলৈ আহিছিল। মোৰ সমগ্ৰ ৰাজনৈতিক জীৱনত এই ধৰণৰ জনসাধাৰণ সঁহাৰি মই দেখা নাই।